প্রিয়তম আত্মা হরি শংকৰ তপৰে নাহি আন সকালে পৰকালে শংকৰে গুৰু মোৰা শংকৰক স্মৰি যা শংকৰক স্মৰি যা আমাৰ অতিকে শ্ৰদ্ধাৰ পূব বাগিচা শিৱা বিষ্ণু মন্দিৰত উপস্থিত থকা আমাৰ বাপ বান্ধৱ পাই মাতৃ সমস্ত জনা আপোনাৰ খবৰ আজ্ঞা অনুসৰি দশম স্কন্ধৰ গোপী উদ্ধৱ সংবাদ এইখিনিৰ পৰা আৰম্ভ কৰা হৈছে পদ মংগলাচৰণ জয় জগন্নাথ নাৰায়ণী ৰঞ্জন জয় দামোদৰ দেৱ দৈৱকী নন্দন কৃষ্ণৰ চৰণে কৰি নতিবাৰ শংকৰে ৰচিলা কথা মহাভাগৱত শুনা সৰ্বজনে গোপী উদ্ধৱ সংবাদ কোটি জনমৰ কৰিম পাতক উদ্ধাৰ নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণ তপৰে জপ শুনি মহা মহা পাপীও নিস্তাৰে জয়তে সমূহ ভক্ত প্ৰাণ বাপ বান্ধৱ পাই মাতৃ সমস্ত জনলৈ ভক্তি বৰা সেৱা নিবেদন কৰিছো আৰু এতিয়া মংগলাচৰণত কৈছে গোপী উদ্ধৱ সংবাদ এইটো এটা মানে অতি গুৰুত্বপূৰ্ণ এটা অধ্যায় গোপী আৰু উদ্ধৱ সংবাদ ভগৱন্ত কৃষ্ণই তেওঁৰ ভক্তসকলৰ বিৰহত মানে তেওঁ সদায় দিন ৰাতি চিন্তা কৰিব ধৰিলে মথুৰাত গৈও তেওঁ দিন ৰাতি কেৱল চিন্তা এতিয়া কাকো খুলিও কব নোৱাৰে কাকনো কব কোনেনো পতিয়ন যাব বোলে ব্ৰজবালা গোপীসকলৰ প্ৰতি কিহৰ ইমান চিন্তা কিছুমানেতো এনেকুৱাকো কব পাৰে প্ৰাণৰ বন্ধু উদ্ধৱৰ আগত যি যি কথা কৈছিল এই সম্পৰ্কে এই কথাখিনি আজি বহুত সুন্দৰকৈ আলোচনা হ'ব খুব সুন্দৰ এটা অধ্যায় যি ভগৱন্ত কৃষ্ণই কি কৰিছিলে যে গোপীসকলৰ ভক্তিত সন্তুষ্ট হৈ তেওঁ যদিও তাতে মানে এনেকা আছে সমস্ত লোকৰ লগত যদিও আছে তথাপি তাতে গৈ সন্তুষ্ট থাকিব পৰা নাই অৰ্থাৎ মথুৰাত গৈ তাতেও তেওঁ চিন্তা কৰি আছে কেৱল ব্ৰজবালা গোপীসকলে যি চিন্তা কৰি আছে কাৰণ ভকতে যেতিয়া ভগৱানক চিন্তা কৰে ভগৱানো ভকতৰ কাৰণে সদায় চিন্তা কৰে গতিকে তাৰ কাৰণে যে ইয়াতে এই কথাখিনি
ওলাব এতিয়া মংগলাচৰণত কৈছে যে জয় জগন্নাথ নাৰায়ণ নিৰঞ্জন জয় দামোদৰ দেৱ দৈৱকী নন্দন গতিকে সেইজন প্ৰভু ভগৱন্ত জগতৰ নাথ জগন্নাথ তেওঁ নিৰঞ্জন নিৰাকাৰ নিৰ্বিকাৰ আৰু সেইজন প্ৰভু ভগৱন্তক কোন প্ৰথমতে স্তুতি কৰি লোৱা হৈছে বা প্ৰণাম জনাই লোৱা হৈছে আৰু দৈৱকী নন্দন প্ৰভু ভগৱন্ত সেইজন কৃষ্ণৰ চৰণত পৰিণতি 1200 শংকৰে ৰচিলা কথা মহাভাগৱত এনেকুৱাকে অসংখ্য প্ৰণাম জনাই আমাৰ কৃপালু গুৰুজনা শংকৰদেৱ গুৰুজনাই এই মহাভাগৱতৰ কথা আকাৰে আমাক ইয়াত দি দিছে আৰু আমি লব লাগে শুনা সৰ্বজন গোপী উদ্ধৱ সংবাদ কোটি জনমৰ কৰি পাতক উচ্চাৰ হে সৰ্বজন সকল এই যি গোপী উদ্ধৱৰ কথা আজি ওলাইছে বা যি গোপী উদ্ধৱৰ কথা মানে ইয়াত কব যাব যে কোটি জনমৰ কৰি পাতক উচ্চাৰ কোটি কোটি জনমৰ পাপ বিলাক যি আছে এই সমস্ত পাপ বিলাক উচ্ছেদ হৈ যাব যদি আজি কোনোবাই শুনাৰ নিচিনাকে যদি আজি কোনোবাই ভাগৱত কথা শুনে এই ভাগৱত কথা শুনাৰ আগত সদায় কয় ভাগৱতে সাৱধান বুলি বাৰ বাৰ কৈ থাকে সাৱধান সাৱধান সাৱধানে শুনা অৰ্থাৎ সাৱধান বুলি ক'ত লিখা থাকে কাৰেণ্টৰ ট্ৰান্সমিটাৰত লিখা থাকে কোনোবাই যদি জানি হওক নাজানি হওক যদি ট্ৰান্সমিটাৰত লাৰি দিছে নালাৰিবলগীয়া ঠাইত যদি লাৰি দিছে তেতিয়া হলে তেওঁৰ বিপদ নিশ্চিত ঠিক তেনেকুৱা এই ভাগৱত অনুষ্ঠানত আহি যদি কোনোবাই বিষয়ী কথাবিলাক পাতি থাকে বেলেগ চিন্তা কৰি থাকে উচ্চ আসনত বহে উচ্চ বাক্য কয় বক্তাক কথা কব সুবিধা নিদি ওপৰে ওপৰে হালবাই যায় তেনেকুৱা কথা হলে কি হ'ব এইটো অপমান কৰা হয় কাক অপমান কৰা হয় ভাগৱতক অপমান কৰা হয় গতিকে সেই কাৰণে ইয়াত ভাগৱত প্ৰথম শুনিব আহোতে আমি সদায় নামঘৰৰ দুৱাৰমুখৰ পৰা এইটো চিন্তা কৰি আহিব লাগে যে ইয়াত আমি যি শুনিম প্ৰসাদ স্বৰূপে এইখিনিকে বহুত বুলি গ্ৰহণ কৰিম এইটো হল আমাৰ কথা গতিকে সেইকাৰণে কৈছে যে কোটি কোটি জনমৰ যি পাপ তাপ আছে সেই সমস্ত পাপ তাপ নাশ হৈ যাব নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত পৰে কৃষ্ণ কথা শ্ৰৱণৰ বাহিৰে আৰু এই কলিৰ যুগত অন্য কোনো ধৰ্ম ব্যৱস্থা এনেকুৱা নাই যে অমুকটো ব্যৱস্থাৰে এনেকুৱাকে গলে যে অতি সোনকালে তেনেকুৱাকে পাব এনেকুৱা ব্যৱস্থা আৰু দ্বিতীয়টো নাই কেৱল হৰি কথা কৃষ্ণ কথা শ্ৰৱণ কৰিলেই কি পায় শত শত অশ্বমেধ যজ্ঞৰ সমান ফল লাভ কৰিব পাৰে যদি কোনোবাই একান্ত মানে যদি কৃষ্ণ কথা ভাগৱত কথা যদি শ্ৰৱণ কৰে তেওঁ শত শত অশ্বমেধ যজ্ঞৰ সমান ফল লাভ কৰিব পাৰে যদি কোনোবাই শুনাৰ দৰে এই ভাগৱত কথা শুনে বা পান কৰে এই কাৰণে কৈছে যে যাক শুনি মহা মহা পাপীও নিস্তৰে যাক শুনি যাক এবাৰ শুনা মাত্ৰকে বা শ্ৰৱণ কৰা মাত্ৰকে মহা মহা পাপী সাধাৰণ পাপী নহয় সাধাৰণ পাপীটো তৰিবই যে মহা মহা পাপীও কি কৰি যাব পাৰে তৰি যাব পাৰে যদি কোনোবাই ভাগৱত কথা শুনাৰ নিচিনাকে যদি মন কাণ দি শুনে একান্ত মনে শুনে এৰাম গোকুলৰ হন্তে হৰি আখি ৰংগময় দেৱকী কংস দুৰ্জন ৰাজা পিতৃৰ মাতৃৰ পাছে চুৰিলা বন্ধন ও কৈলা উগ্ৰ খেদক নৃপতি না
রায়া গোকুল হন্তে হৰি আখি মথুৰাত গোকুলত অসংখ্য লীলা খেলা কৰি মথুৰালৈ আহিল প্ৰভু ভগৱন্ত আৰু মথুৰালৈ আহি কি কৰিলে ৰংগ মধ্যে বধি কংস দুৰ্জন ৰাজা ৰংগশালাত বিভিন্ন অসুৰক বধ কৰিলে বিভিন্ন মল্ল যোদ্ধাক বধ কৰিলে ধেনুৰ যজ্ঞ ভংগ কৰিলে তাৰ পিছত কি কৰিলে কংসকো বধ কৰিলে যি যি কাম লৈ তেওঁ ধৰাধামত অৱতৰণ কৰিছিলে এই সমস্ত কামবিলাক তেওঁৰ দ্বাৰা সম্পাদন কৰা হয় কৈছে যে পৰিত্ৰাণায় সাধুনাং বিনাশায় দুষ্কৃতাম মই সাধুক উদ্ধাৰ কৰাৰ কাৰণত আৰু দুষ্টক বিনাশ কৰাৰ কাৰণত ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে অৰ্থাৎ ধৰ্মক স্থাপন কৰাৰ এই তিনিটা কাৰণতে প্ৰভু ভগৱন্ত যুগে যুগে অৱতাৰ হয় সাধুক উদ্ধাৰ দুষ্টক বিনাশ আৰু ধৰ্মক প্ৰতিষ্ঠা এই তিনিটা কাৰণত প্ৰভু ভগৱন্ত যুগে যুগে অৱতাৰ হয় আৰু দৈৱকী নন্দন কৃষ্ণ হয় আহি যি নেকি তেওঁ লীলা খেলা কৰিলে এই লীলা খেলা কৰি তেওঁ মানে কি ইয়াৰ পিছত লীলা কৰিব এইখিনি কৈ যাব যে গোকুলৰ পৰা এনেদৰে মথুৰালৈ আহিল আহি দুৰ্জন ৰাজাবিলাকক মাৰিলে পিতৃৰ মাতৃৰ পাছে চুৰিলা বন্ধন পিতৃ মাতৃৰ যি নেকি বন্ধন হৈ আছিলে তাতে কৃষ্ণ পিতৃ মাতৃ যি নেকি বন্ধ হৈ আছিলে এই বন্ধনত থকা পিতৃ মাতৃক পুনৰ বন্ধন মুক্ত কৰাই দিলে আৰু পইলা উগ্ৰখানক নৃপতি নাৰায়ণ আৰু উগ্ৰখানক কি কৰিলে নৃপতি কৰি দিলে ইচ্ছা কৰিলে তেওঁ নিজেই ৰজা হ'ব পাৰিলেহেঁতেন কাৰণ এজন ৰজাক যিয়ে মাৰে মানে একদম মানে তেওঁ নিশ্চিন্তে বিনা সংকোচে তেওঁ ৰজা হ'ব পাৰে এজন ৰজাক যদি কোনোবাই মাৰে মাৰিলে তেওঁ সেইজন ৰজাৰ ৰাজ্য ল'ব পাৰে যেনেদৰে প্ৰভু ৰামে ৰাৱণক মাৰিলে ইচ্ছা কৰিলে তেওঁ লংকাৰ ৰজা হ'ব পাৰিলেহেঁতেন আৰু অযোধ্যাত নাহিলেও হ'লহেঁতেন ইচ্ছা কৰিলে প্ৰভু ৰামে অযোধ্যাত নাহিলেও হ'লহেঁতেন তেওঁ পুনৰ লংকা ইফালে আহিছিলে তেওঁৰ কাৰণে মুকুট লৈ আহিছিলে ৰেডি কৰিবলৈ প্ৰভু আপুনি আৰু ৰজা কিন্তু তেওঁ ইতিমধ্যে কথা দি থৈ দিছে যেতিয়া বিভীষণ প্ৰথমবাৰৰ কাৰণে তেওঁৰ ওচৰত আহিছে বিভীষণক কথা দিছে যে হে লংকেশ বুলি কৈছে প্ৰথম অহাৰ দিনা লগে লগে মাতিছে হে লংকেশ বুলি কৈছে বোলে বিভীষণে কৈছে প্ৰভু মইতো লংকেশ্বৰ নহয় লংকেশ্বৰ মোৰ দাদাহে মইতো লংকেশ্বৰ নহয় ৰাৱণ হে লংকেশ্বৰ নহয় নহয় তোমাক এবাৰ যেটো মই লংকেশ বুলি মাতিছো যেতিয়া তুমি হলাই আৰু লংকেশ্বৰ তুমি লংকাৰ অধীশ্বৰ হলাই আৰু চিন্তাই নাই সেইদিনাই মানে বিভীষণ সেইদিনাই তাৰমানে কি হৈ আছে ৰামৰ ডিষ্ট্ৰিক্ট ৰজা আৰু তেওঁ যুদ্ধত মানে তেনেকুৱাকে কিবা কৰি হলেও ৰাৱণক বলি হলেও তেওঁ কি কৰিলে মানে তেওঁ বিভীষণক ৰজা পাতিহে আখাৰিলে গতিকে সেইকাৰণে যে প্ৰভুৱে ইচ্ছা কৰিলে তাতে থাকিব পাৰিলেহেঁতেন ৰজা হয় কিন্তু তথাপি তেওঁ কি নকৰিলে সেইদিনা কৈছে বোলে মই ৰজা নহওঁ মোৰ মিত্ৰ মই এই মিত্ৰকহে মই কি কৰিম এই ৰাজসিংহাসনত অধিষ্ঠিত কৰিম ঠিক তেনেকুৱা কথা যে আজিও ভগৱান কৃষ্ণই কি কৰিব পাৰিলেহেঁতেন বোলে তেওঁ ইচ্ছা কৰিলে কংসক মাৰি তেওঁ মথুৰাৰ একদম সম্পূৰ্ণ ৰজা হ'ব পাৰিলেহেঁতেন কিন্তু তেওঁ কি কৰিলে উগ্ৰখানকেই তেওঁ দিলে ৰাজ্যভাৰ তাৰমানে তেওঁৰ সমস্ত থাকিও তেওঁ উদাৰ অচৰ্য বিজস্য যশ জ্ঞান বৈৰাগ্য শ্ৰেয় এইবিলাক গুণ যাৰ থাকে তেওঁ হ'ল ভগৱান যাৰ বল থাকে তেওঁক বলৱান বুলি কয় যাৰ ৰূপ থাকে তেওঁক ৰূপৱান বুলি কয় যাৰ ধন থাকে তেওঁক ধনৱান বুলি কয় আৰু যাৰ ভৱ গুণ থাকে তেওঁক ভগৱান বুলি কয় ভৱ গুণ কি কি অচৰ্য বিজস্য যশ জ্ঞান বৈৰাগ্য এই বৈৰাগ্য গুণটো তেওঁ তেতিয়া প্ৰয়োগ কৰিছে বোলে তেওঁ সমস্ত আছে থাকিও তেওঁ বৈৰাগ্যতা বোলে ৰাজ্য মই ইচ্ছা কৰিলে পাওঁ কি আৰু এইবিলাক তেওঁ ত্ৰিভুৱন কি স্বৰ্গ মৰ্ত্য পাতাল কি সমস্ত ব্ৰহ্মাণ্ডৰ তেওঁ নায়ক তেওঁক আৰু সাধাৰণ এখন ৰাজ্য কি কৰিব আৰু গতিকে সেইকাৰণে তেওঁ এইটো বৈৰাগ্য স্বভাৱটো অৱলম্বন কৰিছে আৰু তেওঁ তেনেকুৱাকে ৰাজ্যভাৰ দি দিছে
অ হান্দিপনি গুৰুগৃহে পঢ়িলা শাস্ত্ৰক গুৰুকদ ফিনা দিলা অমৃতক ৰামে হমে মথুৰাক পুনৰপি আসন্ত আনন্দে যদুকুলক ইয়াৰ আগত এই অধ্যায়টো গুচি গৈছে শান্তিপনি মুনিৰ গুৰুগৃহত যি নেকি শাস্ত্ৰ পঢ়িলে বা শিকিলে মানে কি তেওঁ ভগৱান ইচ্ছা পালে তেওঁ গুৰুৰ ওচৰত নগলেও হলহেঁতেন কিন্তু গুৰুৰ ওচৰত কিয় গ'ল তেওঁ ভগৱান হৈও গুৰু ধৰিব লগা হৈছে আমাৰ কিছুমান মানুহে বুঢ়া হ'ল দাঢ়ি চুলি বগি গ'ল কিন্তু শৰণ ল'বৰ কাৰণে সময় হোৱা নাই কিয় যিকোনো এজনকতো শৰণ ল'ব লাগে শৰণ লোৱাৰ কাৰণে ইমান কি চিন্তা শৰণ লৈ পেলাই আমি কি কৰিব লাগে ভগৱানৰ চৰণত গতি কৰিব লাগে গতিকে আমাৰ যদি তেনেকুৱা গতি নহয় কি হ'ব ভগৱন্ত কৃষ্ণই নিজে তেওঁ গুৰু ধৰিছে মহাপুৰুষ শংকৰদেৱে গুৰু ধৰিছে কোনে ধৰা নাই গুৰু সব মানে ভগৱান বা মহাপুৰুষ যিমান আহিছে সবৰ গুৰু আছে আনকি ৰাক্ষসেও তেওঁলোকে কি কৰিছিল অসুৰ বংশৰো তেওঁলোকৰ গুৰু আছিল শুক্ৰাচাৰ্য অসুৰৰো গুৰু আছিল গতিকে মানুহ হয় যদি আমি গুৰু নধৰো এই গুৰু নধৰিলে ভকতি কেতিয়াও সিদ্ধি নহয় কিন্তু এই গুৰু কেনেকুৱা যে যাৰ যিয়ে নেকি মহাপুৰুষক দেখুৱাই দিয়ে পন্থটো বহুত আছে কোনো পন্থৰ লগত কোনো মতভেদ নাই আপোনাৰ যি পন্থ ভাল লাগে তেনেকুৱা কৰক অমুকতে হয় তেনেকুৱা নহয় মুঠতে যি গুৰুৱে ভাগৱতৰ মাৰ্গ দেখুৱাই যি গুৰুৱে কৃষ্ণক দেখুৱাই দিয়ে যি গুৰুৱে নেকি ৰাম বুলিব দিয়ে তেওঁ নিজেই মানে ভগৱান বুলি যেতিয়া নকয় বা নিজে যেহেতু তেওঁ মানে ৰামক দেখুৱাই দিছে শংকৰ গুৰুক দেখুৱাই দিছে মাধৱ গুৰুক দেখুৱাই দিছে তেনেকুৱা গুৰুৰ ওচৰত কি কৰিব লাগে আমি শৰণ ল'ব লাগে যি পন্থাই নহওক পন্থাক লৈ কোনো কথা নাই যিকোনো পন্থা হ'ব পাৰে আপোনাৰ ভাল লগা যি পন্থা আছে যি পন্থাত নেকি আপোনাৰ বিশ্বাস জন্মিছে বা যি পন্থাৰ ওচৰত থাকিলে আপোনাৰ মনে আত্মাই শান্তি পায় তেনেকুৱা এটা পন্থাৰ ওচৰত গুৰু ধাৰণ কৰাটোৱে বা গুৰু ধৰাটোৱে আমাৰ জীৱনৰ প্ৰধান কৰ্তব্য এইকাৰণে কৈছে ৰামে হমে মথুৰাক পুনৰূপী আঁকি আৰু বলৰামৰ লগত মথুৰালৈ পুনৰ আহি কি কৰিলে আসন্ত আনন্দে যদুকুলক প্ৰকাশী আৰু যদুকুলক প্ৰকাশ কৰি আছে তেনেকুৱাকে মথুৰালৈ আহি এতিয়া মথুৰালৈ আহি যদিও তেওঁ যদুকুলক প্ৰকাশ কৰি আছে ইয়াতে অকণমান কেনা লাগিব তেওঁৰ কি কণা এইখিনি কথা এতিয়া কব কৃষ্ণৰ নিৰ্দেশানুক্ৰমে উদ্ধৱৰ ব্ৰজ যাত্ৰা এই চেকটো এতিয়া আৰম্ভ হ'ব মংগলাচৰণৰ পিছত হুকানি গদতি শুনি পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ অ যেহি দিনা দামোদৰে চাৰিলা গোকুল অ সেইদিনা ধৰি গোপী সমস্তে আকুল শুক নিগলতি শুনি উপপৰীক্ষিত এতিয়া এই কথাখিনি মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিতৰ আগত কৈ আছে মহামুনীন্দ্ৰ মহন্ত শুকদেৱে মহাৰাজ পৰীক্ষিত গংগাৰ তীৰত এই ভাগৱত কথা কৈ আছিলে যেতিয়া নেকি মানে মহাৰাজ পৰীক্ষিতে এটা অভিশাপ পাব লগা হৈছিলে আপোনালোকে প্ৰত্যেকে জানে কথাটো যে পৰীক্ষিতে ব্ৰহ্মসাপ পাব লগা হৈছিলে আৰু এই ব্ৰহ্মসাপৰ কাৰণে তেওঁ মানে কি কৰিব কি নকৰিব বিভিন্ন ঋষি মুনিৰ আগত কিছুমান সিদ্ধান্ত ল'ব গৈছিলে কি কৰা যায় কি কৰিলে ভাল হয় নানা মুনিৰ নানা মত আছিলে এই সম্পৰ্কে প্ৰথম স্কন্ধত পাব বিতংভাৱে
নানা মুনিয়ে নানা মত দিলে কিছুমানে কলে বিভিন্ন প্ৰকাৰৰ তীৰ্থ স্নান কৰা মানে দান কৰা হোম কৰা ব্ৰত কৰা যজ্ঞ কৰা বিভিন্ন আৰু মহাৰাজ পৰীক্ষিতৰ এই মতবিলাক এটাও নালাগিল মনত তেতিয়া তেওঁ কি কৰিলে অকণমান সময় দেখিলে যে মহামুনি শুকদেৱ তেওঁ উপস্থিত হৈছে আৰু তেওঁ অহাৰ লগে লগে সমস্ত ঋষিমুনিয়ে থিয় হৈছে আৰু তেওঁ সম্ভাষণ জনাইছে শুকদেৱৰ ইমান সুন্দৰ দেখাত যে তেওঁৰ গাৰ বৰণ শ্যাম বৰণীয়া ভগৱান কৃষ্ণ যদি এপদ এপদকৈ যদি মানে তেওঁৰ যিবিলাক অলংকাৰ এইবিলাক যদি এপদ এপদকৈ যদি সলকাই ৰাখে ভগৱানক দেখিবলৈ যেনেকুৱা হ'ব শুকদেৱো ঠিক তেনেকুৱা মানে তেওঁ বিনা যেনেকৈ ৰত্ন অলংকাৰে তেওঁ বিভূষিত হৈ আছে খুব সুন্দৰ দেখিবলৈ চকুহাল পদুম ফুলৰ দৰে দিগম্বৰ বেগ ধাৰণ কৰি আছে তেওঁৰ নখ চন্দ্ৰবিলাক খুব সুন্দৰ দেখিবলৈ চন্দ্ৰমাৰ দৰে নখ কেইটা আঙুলিবিলাক দীঘল দীঘল তেওঁৰ বক্ষস্থল ওখ তেওঁৰ ইমান সুন্দৰ আজানুলম্বিত হাত আৰু দেখাত 16 বছৰীয়া ল'ৰাটোৰ নিচিনা দেখাত তেনেকুৱা 16 বছৰীয়া 8 পৰা 16 বছৰীয়া এনেকুৱা দেখাত মানে শুকদেৱ আৰু এইজন শুকদেৱ যেতিয়া আহিছে তেতিয়া সকলোৱে থিয় হৈ দিলে বাকী ঋষিমুনি বিলাকৰ আৰু তেতিয়া মহামহিন্দ্ৰ মহন্ত শুকদেৱে ক'লে যে হে ৰাজন যে তুমি কি কৰিব লাগিব ভাগৱত কথা শুনিব লাগিব আৰু তেতিয়া মহাৰাজ পৰীক্ষিতে কি ক'লে বোলে হে গুৰুদেৱ কি ভাগৱত কথা শুনিলে মই এই অভিয়াপৰ পৰা মুক্ত হ'মনে বোলে নহয় ব্ৰহ্মঋষিৰ অভিয়াপ লাগিবই বোলে সাপডালে যেতিয়া কামুৰিব মই বিষ পাম নে নাপাম বোলে বিষ পাবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব নোৱাৰা আৰু বিষ নাপাবা যদি তোমাৰ পৰা তোমাক পৃথক কৰিব পাৰা ঠিক আছে গুৰুদেৱ মই বাৰু ক্ষত্ৰিয় মানুহ মই বিহু হজম কৰিব পাৰিম কথা নাই কিন্তু গুৰুদেৱ সাপডাল দেখি মৰিম নে নেদেখি মৰিম তেতিয়া বাকীবিলাকে গমেই পোৱা নাছিল যে সাপডাল দেখি মৰা আৰু নেদেখি মৰাৰ মাজত কি পাৰ্থক্য বোলে দেখি মৰিলেতো এই ঘৰতেতো একদম হৰিণা এটা দেখিবলৈ তেওঁতো আৰু হৰিণৰ জন্ম পাব লগা হ'ল গতিকে মোৰ বা আকৌ কি হয় যদি মই সাপডাল দেখি ভয় খাই যদি আকৌ সাপৰ জন্মত আহি যাব লগা হয় এইটোতো বৰ বেয়া কথা হ'ব হয়ো কথাটো এই বুলি কি কৰিলে এতিয়া গুৰুদেৱে ক'লে এটা কথা পৰীক্ষিত তোমাক যদি সাপডালে কামোৰাৰ আগতে যদি তোমাক যদি তোমাৰ দেহাৰ পৰা পৃথক কৰিব পাৰা তেতিয়াহ'লে তুমি সেইবিলাক একো মানে নেদেখিবা আৰু সাপডাল দেখিবা যদি তোমাৰ পৃথক কৰিব নোৱাৰা বোলে গুৰুদেৱ মই আৰু মোৰ শৰীৰটো পিছে বেলেগ বেলেগ নেকি এৰা ঠিক বুজিছা তোমাৰ আৰু তোমাৰ শৰীৰটো সম্পূৰ্ণ বেলেগ বেলেগ মানে গুৰুদেৱে পৰীক্ষিত কোৱা মানে কি আজি আপোনাক হবক বা আমাকে এই কথাখিনি কৈ আছে চবকে কৈ আছে পৰীক্ষিত আমি নিজে নিজে আৰু আজি ভাগৱত শুনোতে প্ৰথম নিজকে মই পৰীক্ষিত এইবুলি শুনিব লাগিব মই নিজে পৰীক্ষিত ভাবি ল'ব লাগিব গতিকে যে ক'লে যে হে গুৰুদেৱ যে মই আৰু মোৰ শৰীৰটো পিছে সম্পূৰ্ণ বেলেগ বেলেগ হয় তোমাৰ আৰু তোমাৰ শৰীৰটো সম্পূৰ্ণ বেলেগ বেলেগ তাৰমানে প্ৰভুসকল এই যে মোৰ নামটো এতিয়া হিমাংশু নাথ এইটো হ'ল মোৰ মাতা নামহে আমাৰ এই যিটো নেকি আত্মা আমাৰ সকলোৰে নাম হ'ল আত্মা আপোনাৰ মোৰ প্ৰত্যেক জীৱ জন্তু এইবিলাকৰ চবৰে এটাই নাম হ'ল আত্মা আৰু এইবিলাক হ'ল দেহৰে নাম এই যাদৱ মাধৱ ৰমেন নগেন খগেন এইবিলাক হ'ল চব এই দেহাৰহে নাম এইবিলাক আৰু আমাৰ প্ৰধান নাম হ'ল আত্মা আমি চবে একতা আত্মা আৰু আত্মবুদ্ধিৰে আমি সেইকাৰণে চবকে চাব লাগে আৰু এনেদৰে আত্মদৃষ্টিৰে লৈ ভাগৱত শুনাৰ কাৰণত মহাৰাজ পৰীক্ষিতে 7 দিন ভাগৱত শুনি গতি পালে আৰু তেওঁৰ লগত শুনা অন্যান্য ঋষিমুনিসকলে 7 দিন একে নিচিনাকৈ শুনিছিল কিন্তু তেওঁলোকে গতি নাপালে তাৰ প্ৰধান কাৰণটো হ'ল এই যে তেওঁলোকে শুনাৰ নিচিনাকৈ নুশুনাৰ কাৰণ আত্মদৃষ্টি নোহোৱাৰ কাৰণ এই সম্পৰ্কে মই অকণমান পিছত আলোচনা কৰিম এই উপাখ্যানটো এই যে আত্মদৃষ্টিৰ উপাখ্যানটো পিছত আলোচনা কৰিম গতিকে সেইকাৰণে যে আমাৰ এইটো বুজি ল'ব লাগে ভাগৱত শুনিব আহিলে যে মই আৰু মোৰ শৰীৰটো সম্পূৰ্ণ বেলেগ বেলেগ এইবিলাক হ'ল শৰীৰৰ ধৰ্ম ক'লা বগা ওখ চাপৰ ধনী দুখীয়া পুৰুষ মহিলা এইবিলাক হ'ল চব শৰীৰৰে ধৰ্ম আত্মধৰ্ম হিচাপত কি আমি চবে আত্মা
এই হিচাপতে যাতে আমি শুনিব পাৰো আৰু এতিয়া কৈছে যে হে ৰাজন পৰীক্ষিত পাতকৰ যমদূত কৃষ্ণৰ চৰিত্ৰ এতিয়া কলে যে কৃষ্ণৰ চৰিত্ৰই হল পাতকৰ যমদূত হল কেৱল কৃষ্ণৰ চৰিত্ৰ এই যদি গোপী উদ্ধৱ সংবাদ এনেকুৱাকে যদি শুনা যায় বা কৃষ্ণ উদ্ধৱ সংবাদ যদি শুনা যায় এনেকুৱা কথাবিলাক শুনিলেও বা পৰীক্ষিতৰ জীৱনৰ কথাও যদি কোনোবা অধ্যয়ন কৰে তেতিয়া তেওঁৰ পাপ তাপ দূৰ হৈ যাব এতিয়া কথা হল মহাৰাজ পৰীক্ষিতে যেতিয়া মহামুনীন্দ্ৰ মহন্ত শুকদেৱৰ মুখৰ পৰা ভাগৱত কথা শুনিলে শুকদেৱে ইচ্ছা কৰিলেতো অন্য শাস্ত্ৰ ক'ব পাৰিলেহেঁতেন বোলে তেওঁ বেলেগ বেদ ক'ব পাৰিলে হয় বেলেগ পুৰাণ বিলাক আছিল সেইবিলাক ক'ব পাৰিলে হয় সেইবিলাক নকয় কিয় ভাগৱত কথা ক'লে কাৰণ এই ভাগৱত হল বৈকুণ্ঠৰ একমাত্ৰ কল্পতৰু শাস্ত্ৰ এই ভাগৱততেই জীৱনৰ ৰস বিলাক আছে ভাগৱত অনুষ্ঠান পাতি এনেকুৱা নহয় যে চাহৰ খোলা পাতা গাজিৰ খোলা পাতা এনেকুৱা নহয় এইবিলাক একো বস্তু নহয় প্ৰধান কথা হল ইয়াত যে ৰস ওলাই এই ৰস কোনে কিমান প্ৰাণ কৰিব পাৰিছে ইয়াৰ পিছতো গলে যাতে অহাকালি কোনোবাই সুধিলেও যাতে ক'ব পাৰে বোলে বাপ আই যে এই যে যোৱাকালি যে অধ্যায়টো হল কিনো পঢ়িলে ডাইৰেক্ট যাতে আমি ক'ব পাৰো বোলে গোপী উদ্ধৱ সংবাদ একে আখৰে যাতে ক'ব পাৰো এই কি বা পঢ়িলে কি কৰিলে যদি একোৱেই নাজানিলো বোলে চাহ কিহেৰে দিছিল এইটো কিন্তু মনত থাকিব চাহ কিহেৰে দিছিল কি কল দিলে পকিল নে নাই কলকেইটা এইখিনি পুৰা মনত থাকিব কিন্তু এইটো কোনটো অধ্যায় কৰিলো এইটো মনত নাথাকে আমাৰ দুৰ্বলতাৰ কাৰণে হল এইটো সেইকাৰণে এই ভাগৱত আমি সদায় সাৱধান হৈ শুনাৰ দৰে শুনিলে এই পাপ তাপ নষ্ট হৈ যায় এতিয়া ইয়াৰ আগত কৈ আছিলো মহামুনি শুকদেৱে ইচ্ছা কৰিলে বেলেগ শাস্ত্ৰ ক'ব পাৰিলেহেঁতেন কিন্তু তেওঁ এই যে ভাগৱতত মুখ দিলে কি কাৰণত এই সকলো নিগম কল্পতৰু তাৰ ফলম ভাগৱত হুকমুখে আখি ভূমিত মহিলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত পৰম সন্তোষে পিয়ুক ৰসমৃত সকলো নিগম কল্পতৰু শাস্ত্ৰৰ ভিতৰত ভাগৱতেই হল একমাত্ৰ শাস্ত্ৰ বুলি কৈছে তাৰো ফল মহাভাগৱত এই সকলো নিগম শাস্ত্ৰৰ ভিতৰত কেৱল ভাগৱতেই হল মহাফল আগত বৈকুণ্ঠত থাকোতে ভাগৱত ফল হৈ আছিলে যেই হুকমুখে ভূমিত পৰিল অৰ্থাৎ হুকমুখে যেতিয়া পৰীক্ষিতক বেতৰ কাৰণে ভাগৱত তেতিয়াই ভাগৱত ফলৰ পৰা ৰস হৈ গল তাৰো ফল মহাভাগৱত হুকমুখে আতি ভূমিত মহিলা বিধি ৰসত চতুৰ যিটো জন আপনা হবৰ দৰে ৰসত চতুৰ লোকসকলে এই ভাগৱত অনুষ্ঠান পাতে আৰু এই ভাগৱত অনুষ্ঠান পাতি ইয়াৰ ৰসবিলাক আস্বাদন কৰিব পাৰে ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন কৃষ্ণৰ চৰণত মন প্ৰাণ দি কি কৰা যে পিয়ুক ৰস অমৃত আগতে ফল বুলি কৈছিলে ভাগৱতক কলে যে কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰস অমৃত এতিয়া কি হৈ গল ভাগৱত ফলৰ পৰা ৰস হৈ গল আগতে ফল হৈ আছিল প্ৰভুকল যদি এটা ভাটৌ চৰাইয়ে যদি কিবা এটা ফলত মুখ দিয়ে বোলে অমিতা তাত মুখ দিছে বা আমত মুখ দিছে যদি কিবা কাৰণত মুখ দিয়ে ভাটৌ চৰাইয়ে যিটো ফলত মুখ দিছে এই ফলটো খাবলৈ বৰ সোৱাদ মিঠা ঠিক তেনেকুৱা শুক মানে ভাটৌ মহামুনীন্দ্ৰ মহন্ত শুকদেৱে জিবা শাস্ত্ৰত মুখ দিলে এই শাস্ত্ৰ সঁচাকৈ শুনিবলৈ বৰ শুৱলাই হব মধুৰ হব আমি ভাঙিব নোৱাৰো কাৰণে শুৱলাবিলাক নহয়গৈ আমাৰ সেইটো হল এটা দুৰ্বলতা কিন্তু মহামুনীন্দ্ৰ মহন্ত
শুকদেৱে যি ভাগ ভাগৱতৰ কথা কৈ আছে এই ভাগ শাস্ত্ৰ শুনিবলৈ সঁচাই শুৱলা সঁচাই মধুময় হ'ব কিন্তু এই ভাগৱত কথাই কিছুমান মানুহৰ জীৱনত ক্ৰিয়া নকৰে কোনবিলাক মানুহৰ জীৱনত ক্ৰিয়া নকৰে যিবিলাক মানুহৰ ভিতৰত প্ৰজ্ঞা নাই জ্ঞান নাই অজ্ঞানী লোকৰ আগত ভাগৱতৰ কথা কৈ কিবা কাম হ'ব নহয় যেনেদৰে অন্ধ মানুহৰ আগত যদি এখন দাপোন দিয়া যায় তেওঁৰ দাপোনৰ কোনো কাম নাই নালাগে আৰু ঠিক তেনেকুৱা যাৰ ভিতৰত কোনো প্ৰজ্ঞা নাই যাৰ ভিতৰত কোনো জ্ঞান নাই জ্ঞানবিহীন লোকৰ আগত যদি ভাগৱত কথা কোৱা হয় সেইবিলাকে তেওঁৰ জীৱনত ক্ৰিয়াও নকৰে আৰু তেওঁ কৈও কাম নাই গতিকে সেইকাৰণে যে আমি ভাগৱত কথা কি কৰিব লাগে প্ৰজ্ঞাবিহীন লোকক আমি ভাগৱত কথা ক'ব লাগে শুনাব লাগে আৰু আমি প্ৰজ্ঞা হিচাপত জ্ঞানী হিচাপত আমি ভাগৱতৰ সাৰ বস্তু সদায় ল'ব লাগে আজিৰ দৰে আপোনা হবে আজি যেনেকি প্ৰত্যেকজন ইয়াত প্ৰজ্ঞাবান ব্যক্তি ইয়াত আছে যে আপোনা হবে যেনেকি মহান ভাগৱত পাঠ ভাগৰ আয়োজন কৰিছে গতিকে ইয়াৰ পৰা গম পোৱা যায় যে প্ৰজ্ঞাবান লোকে আৰু অপ্ৰজ্ঞাবান লোকৰ যেটো নেকি পাৰ্থক্য এৰাম কৃষ্ণৰ বিৰহ তাপে আতিত তাবে ও নাহি আন বাক্য কৃষ্ণ গুণমাত্ৰ গাৱে কৃষ্ণ বিনে নযায় বিষয়তমতি ও কৃষ্ণ কস্মৰতে আখে ক্ৰন্দনায় ভক্তি যেদিনা দামোদৰে চাৰিলা গোকুল যেদিনা দামোদৰে গোকুল এৰি বৃন্দাবনত কি হয় মথুৰালৈ আহিলে কৈছে সেই দিনাৰ পৰাই কৈছে সেই দিন ধৰি গোপী সমস্ত আকুল সেই দিনাৰ পৰাই গোপীসকল আকুলিত হৈ আছে যেতিয়া গোপীসকলৰ ওচৰৰ পৰা ভগৱন্ত মথুৰালৈ আহিলে সেইদিনাৰ পৰা কি হৈ আছে যে একদম গোপীসকল আকুলিত হৈ আছে সেইদিনাৰ পৰা গোপীসকল আকুলিত হৈ আছে ভগৱানক নেদেখি ঈশ্বৰ পুৰুষক নেদেখি তেনেকৈ ইমান দিনে ভগৱন্তৰ লগত তেওঁলোকে লীলা খেলা কৰি আছিলে ইমান দিনে তেওঁলোকে ভগৱানৰ লগত একেলগে মানে ৰাসলীলা কৰিলে গৰু চৰাব যোৱাৰ লগত সহযোগিতা কৰে এনেকে সব কামবিলাকত ভগৱানৰ লগত মানে তেওঁলোকে সহযোগ কৰিলে থাকিলে সদায় ভগৱানক দৰ্শন কৰি আছিলে এটা ভগৱানে নিজে তেওঁ যেতিয়া তেনেকৈ আহি গল গোপীসকলৰ মনত সদায় বিৰহ তাপ ঈশ্বৰক নেদেখি তাপ নাহি আন বাক্য কৃষ্ণ গুণ মাত্ৰ গাৱে তেওঁলোকৰ আৰু বেলেগ বাক্য নাই যিদিনা ভগৱান কৃষ্ণ তেওঁ মথুৰালৈ আহিলে সেই দিনাৰ পৰা গোপীসকলৰ আৰু বেলেগ আৰু একো কথা নাই কেৱল কৃষ্ণৰ গুণ নাম এইবিলাকে এতিয়া তেওঁলোকৰ কি হৈ আছে যে কেৱল কৃষ্ণৰ গুণ আৰু লীলা এইবিলাকে কি কৰি আছে তেওঁলোকে মানে কেৱল কৈ আছে মুখেৰে আৰু বেলেগ কথা তেওঁলোকৰ নহয় কেৱল এইটোৱে হৈ আছে নাহি আন বাক্য কৃষ্ণ গুণ মাত্ৰ গাৱে কৃষ্ণ বিনে নযায় আন বিষয়ত মতি কৃষ্ণৰ বিনে আৰু বেলেগ বিষয়ত তেওঁলোকৰ মতি নাযায় গাই ক্ৰিয়াই থাকিলেও তেওঁলোকে কেৱল কৃষ্ণ কৃষ্ণ কৰি থাকে নিজৰ কেঁচুৱাক গাখীৰ খুৱাই থাকিলেও কেৱল কৃষ্ণকে চিন্তা আৰু এইটো আমাৰো হ'ব লাগে এই গোপী ভক্তিটো আমাৰো হ'ব লাগে এইটো গোপীধা ভক্তি বুলি মানে প্ৰত্যেকটো সময়ত যেনেকি মনত পৰি থাকে ঈশ্বৰক আৰু আৰম্ভণিতে কৈছো এতিয়া কওঁ যদি কোনোবা ভগৱন্তক তেনেকৈ প্ৰত্যেকটো সময়ত চিন্তা কৰি থাকে ভগৱন্তই কিন্তু তেওঁৰ কাৰণে প্ৰত্যেকটো সময়ত চিন্তা কৰি থাকে কৃষ্ণ স্মৰণে আহে ক্ৰন্দন উভতি কৃষ্ণৰ কথা চিন্তা কৰি থাকি থাকি তেওঁলোকৰ উভতি কান্দন আহে আমাৰো গুৰু হোৱা কৰিব গৈ কোনোবা দিনা ক্ৰন্দন আহিছেনে নাই এদিন হলেও অন্তত মোবাইলবিলাক চাইলেণ্ট কৰি ৰাখিব প্ৰভুসকল আমাৰ কোনোবা দিনা
কৃষ্ণৰ কথা কৈ ভগৱন্তৰ গুণগান গাই কোনোবা দিনা ক্ৰন্দন আহিছেনে নাই এই হৃদয়খন নে ব্ৰজৰ নিচিনা কঠিন হৈ আছে হৃদয়খন নে এদিনো যদি ক্ৰন্দন হোৱা নাই ভগৱন্তৰ গুণ গাই গাই আমিতো কেৱল কান্দি থাকো নিজৰ বিষয় ভোগৰ কাৰণে বোলে প্ৰভু আজি ইটো নাই সেইটো নাই 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 কৰি কেৱল নাইটোৰ ওপৰত ধৰিয়ে থাকো ইটো নাই সেইটো নাই এইবিলাকৰ কাৰণেহে আমি কান্দি থাকো ইয়াত যে তামোল পাণ দিওঁ তামোল পাণ দি বোলে প্ৰভু ইটো নাই সেইটো নাই কোনোবাই জানো প্ৰাৰ্থনা কৰিছো বোলে প্ৰভু আমাৰ এই সমস্ত অঞ্চলৰ মংগল হওক বিশ্ববাসী ভালে থাকক এইটো হ'ল সৰ্বশ্ৰেষ্ঠ প্ৰাৰ্থনা ভগৱন্ত পুৰুষক তামোল পাণ দি বা অৰিহণা দি বা ইয়াত তেল চাকি দি যেনেকি প্ৰাৰ্থনা বোলে প্ৰভু সমস্তৰে মংগল হওক সব শান্তিত থাকক সবক শান্তিত ৰাখিলে আপোনাক মোক আৰু বেলেগকে ৰাখিব নেকি সবকে শান্তিত ৰাখিলে আৰু আপোনাক লিষ্টখনৰ পৰা বেলেগকৈ ৰাখিবনে বাৰু নহয় গতিকে সেইকাৰণে সকলোৰে শান্তি মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিব আৰু কৈছে এই গোপীসকলৰো কৃষ্ণ বিনে নযায় আন বিষয়ত মতি কোনো বিষয়ত আৰু মতি নাযায় হৰ সংসাৰৰ প্ৰতি আৰু তেওঁলোকৰ মতিয়েই নোহোৱা হৈ গ'ল তাতে কেৱল কাম কৰিব লাগে নে কৰি আছে দেহাটোৰে মনটো আছে কৃষ্ণৰ লগত আৰু আমাৰ দেহাটো সংসাৰত থৈ দিব লাগে লাগিবই আৰু দেহাটো কিন্তু মনটো আমাৰ ঈশ্বৰৰ ওচৰত লাগিব যদি মনটো যদি ঈশ্বৰৰ ওচৰত নাথাকে এই ভক্তিয়ে কামত নিদিয়ে অজেবে গোপে সকলে বংশীৰ গুণেৰা ও কৃষ্ণ কহু মৰে মহা মৰ্মেদ গোবৎস দেখন্তে লোতক পৰে ঝৰি ও কান্দে মুখি মনে মাধৱ কস্মৰি যেবে গোপী হবে বংশীৰ শুনে ৰাও কেতিয়াবা যদি বংশীৰ ধ্বনি শুনে অৱশ্যে গোপীসকলে বংশীৰ ধ্বনি শুনিয়েই থাকে তেওঁলোকে এই বংশীৰ ধ্বনি শুনিব পাইছে কিন্তু বাকীবিলাকে নুশুনে ভগৱন্ত কৃষ্ণই যেতিয়া বৃন্দাবনত বংশীৰ ধ্বনি কৰিছে একেলগে শহুৰ শাহু চবৰ লগত আছে স্বামী দেৱৰ চবৰ লগত আছে এটা গোপীসকলে বংশীৰ ধ্বনি শুনিছে কিন্তু বাকীবিলাকে শুনা নাই বৃন্দাবনত বংশীৰ ধ্বনি কৰিছে শৰৎকালৰ পূৰ্ণিমাৰ নিশা যেনেকি ৰাসলীলাৰ বংশীৰ ধ্বনি কৰিছে এটা গোপীসকলে শুনে কিন্তু তেওঁলোকৰ লগত থকা আৰু অন্যসকলে নুশুনে এইটো কেনেকুৱা বংশীৰ ধ্বনি এই বংশীটোৱে হ'ল প্ৰভুসকল আমাৰ এই দেহাটোৱে হ'ল সেই বংশী বাহিৰত যেনেকুৱাকে 9টা ৰন্ধ থাকে আমাৰো দেহাটোত 9টা ৰন্ধ আছে গতিকে এই দেহটোত যেতিয়ালৈকে ভগৱন্ত কৃষ্ণই খুৱাই থাকিব অৰ্থাৎ তেওঁ আত্মাৰূপে আমাৰ হৃদয়ত থাকিব তেতিয়ালৈকে আমি এনেকে মানে কথা কৈ থাকিব পাৰিম তই মই কৈ থাকিব পাৰিম অৰ্থাৎ এই দেহৰূপী বাহিৰটো সেইদিনালৈ বাজি থাকিব যেতিয়ালৈকে তেওঁ খুৱাই থাকে এই যে আমি উশাহ নিশাহ লৈ আছো যেতিয়ালৈকে তেওঁ খুৱাই থাকে তেতিয়ালৈকে আমাৰ দেহৰূপী বাহিৰটো বাজি থাকিব আৰু যেতিয়ালৈকে তেওঁ খুৱা বাজিব এইবিলাক আৰু কোনো কামত নোহোৱা হ'ব গতিকে সেইকাৰণে গোপীসকলে সেইকাৰণে শুনিছিল কাৰণ তেওঁলোকৰ প্ৰতিটো সময়ত তেওঁলোকে কি কৰিছিলে প্ৰভু ভগৱন্তৰ গুণ নাম লৈ আছিলে আৰু সেইকাৰণে তেওঁলোকে শুনিছিলে আৰু যেতিয়া গোপীসকলে বংশী ৰাও শুনে বৃন্দাবনত কৃষ্ণক সুমৰি মহা মৰ্মে দহে গাৱে আৰু কেৱল কৃষ্ণক সুমৰণ কৰি মানে গাটো দহি যায় পুৰি যায় যেনেদৰে নিজৰ ল'ৰাটো কোম্পানীত যদি যাব লগা হয় বা চাকৰিত যাব লগা হয় নিজৰ ল'ৰাটো বা ছোৱালীগৰাকী মাক দেউতাকৰ যেনেকুৱাকে দেহাটো পুৰি যায় বহু দিনৰ কাৰণে যাব ওলাইছে কিমান দিনত বা আহে ঠিক তেনেকুৱা নিজৰ এইটো সম্পৰ্কৰ কাৰণেহে দেহাটো পুৰে কিন্তু গোপীসকলৰ কি আছিলে গোপীসকলৰ ভক্তিত পুৰিছে দেহাটো যে ইমান দিন ভগৱন্তক দৰ্শন কৰি আছিলো এতিয়া তেওঁ আৰু গলগৈ কেতিয়া আহে কি কৰে এনেকুৱাকে তেওঁলোকৰ দেহাটো পুৰি আছে তেওঁলোক গোবৎসক দেখন্ত লোটক পৰে ঝৰি গোবৎস বিলাকক দেখা পায় মানে চকু পানী একদম বব আৰম্ভ কৰে
কান্দে মকমকি মনে মাধৱক স্মৰি কেৱল ভুকাই কান্দে মাধৱক স্মৰণ কৰি যে এই ভূ বৎসবিলাকে কি কৰিছিল তেওঁ চৰাই লৈ ফুৰিছিল তেওঁ বৃন্দাবনত এই ভূ বৎসবিলাক চৰাই লৈ ফুৰিছিল এই ভূ বৎসবিলাকৰ কিমান ভাগ্য যে ভগৱন্তই চৰাই লৈ ফুৰিছে আৰু তেওঁলোকে তেনেকুৱাকে চৰি আছে কোনো নিশ্চিন্ত মনে তেওঁলোকে আছে গতিকে সেইকাৰণে যে গো আৰু বৎসসকলৰ বহুত ভাগ্য গাইবিলাকৰতো বহুত ভাগ্য আছিলে গাইবিলাকৰতো তেওঁলোকৰ মনৰ ইচ্ছা আছিলে বোলে এই যে নন্দৰ ঘৰৰ এই যে ইমান মৰম লগা ল'ৰাজন তেওঁৰ নিচিনা তেওঁৰ যেনেকে গাখীৰ খায় আমাৰো যদি সেই ওলমি থকা বাঁহবিলাকৰ পৰা যদি গাখীৰ খালে হয় তেওঁলোকৰ খুব ইচ্ছা আছিলে খুব ইচ্ছা যদি গাখীৰ পান কৰিলে হয় এনেকুৱাকে সেইটো ইচ্ছা কাৰণ ভক্তৰ অধীন যেহেতু ভগৱান ব্ৰহ্মাৰ হতুৱাই আকৌ সেই ডাঙৰীবিলাক চোৰ পৰাই নি কি কৰিলে তেওঁ নিজেই বৎস হৈ নিজেই একোটা বৎস হৈ সেই গাইৰ গাখীৰ তেওঁ খাইছে ডাঙৰী হৈ তেওঁ ডাইৰেক্ট গাখীৰ পান কৰিছে দুগ্ধপান কৰিছে এই হল কিমান ভক্তবৎসল ভগৱান গাইবিলাকৰ আশাকো তেওঁ সন্তুষ্ট কৰিলে গতিকে হে প্ৰভু আপুনিনো আমাৰ আৰু এই আশাটো সন্তুষ্ট নকৰিবনে আপোনাক পোৱাৰ বৰ ইচ্ছা এইবুলি যদি কোনোবাই প্ৰাৰ্থনা কৰে আপোনাৰ মোৰ মনৰ আশানো তেওঁ পূৰ্ণ নকৰিবনে এইটো তেওঁৰ কাৰণে একো ডাঙৰ কথা নহয় যি প্ৰভু ভগৱন্তই এই ৰসাতলত ডুবি থকা পৃথিৱী তেওঁ মানে বৰা ৰূপ ধৰি তেওঁ আকৌ পুনৰ মানে উদ্ধাৰ কৰিব পাৰিছে পৃথিৱীক যদি উদ্ধাৰ কৰিব পাৰিছে ইমান দুষ্ট দৈত্য দানৱক মাৰি শেষ কৰি আকৌ সেইবিলাককো গতি দিছে পুতনাৰ নিচিনা ৰাক্ষসীকো মাৰি তেওঁ গতি দিছে যে আমাকনো নিদিবনে আমিতো তেনেকুৱা নহয় হে প্ৰভু এইবুলি হে প্ৰভুৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে এয়া হল সৰ্বোৎকৃষ্ট প্ৰাৰ্থনা আৰু এনেকুৱা প্ৰাৰ্থনা যদি কৰা যায় তেতিয়াহ'লে প্ৰভু ভগৱন্তই সকলোকে কৃপা কৰিব আৰু আজি গোপীসকলৰ অন্তৰ দহি গৈছে সেই গো আৰু বৎসসকলক দেখা পাই লোটক ঝৰি গৈছে চকু পানী পৰিছে কেৱল পৰিছে আৰু পৰিছে কান্দে মকমকি মনে মাধৱক স্মৰি কেৱল মাধৱক স্মৰণ কৰি গোপীসকলে কান্দিছে আৰু কান্দিছে ও ধ্বজ বজয় অঙ্কুকেয়ম কিতাপ যাতম ও পৰাচিত দেখে বৃন্দা বন প্ৰদেশ শৰীৰত অগ্নি লাগি প্ৰাণ যাই ফুটি কৃষ্ণ বুলিয়া খোজতে পাৰে গোপীসকলে গৈ থাকে পঞ্চ চিহ্ন বিদ্যমান তেওঁৰ যি মানে চৰণ দুখানি আছে সেই চৰণৰ চিহ্ন কোনোবা যমুনাৰ বালিৰ কাষত দেখা পায় বোলে এইখনেই আছিল প্ৰভু ভগৱন্তৰ চৰণ চিহ্ন ইয়াতেই তেওঁ লীলা খেলা কৰিছিল এয়া তেওঁৰ ভৰিৰ চিহ্ন এই বুলি গোপীসকলে দেখাৰ লগে লগে তেওঁলোকে আকুলি ব্যাকুলি হৈ পৰে ধ্বজ ভজ অঙ্কুকে অঙ্কিত খোজ যত তেওঁৰ যি ইমান সুন্দৰ খোজ আছে পৰাচিত দেখে বৃন্দাবন প্ৰদেশত আৰু বৃন্দাবন প্ৰদেশত হঠাৎ দেখা পায় তেওঁলোকে শৰীৰত অগ্নি লাগি প্ৰাণ যায় ফুটি তেওঁলোকৰ শৰীৰত সেইবিলাক দেখাৰ লগে লগে প্ৰাণ ফুটি যায় যেনেদৰে কোনোবা এজন মাতৃৰ যদি অকালতে এটা সন্তান ঢুকাই যায় সেই মাতৃয়ে যদি কিবা কাৰণত সেই সন্তান জনৰ যদি থাকি যোৱা কোনোবা এখন কাপোৰ দেখা পাই যায় হঠাৎ যেনেকুৱা লাগিব গোপীসকলৰ মনত তেনেকুৱা লাগিছে যে আমাৰ পৰা হেৰাই গৈছে আমাক এৰি গৈছে সেইজন বান্ধৱ আৰু গোপীসকলে দেখাৰ লগে লগে সেই খোজটো দেখাৰ লগে লগে তেওঁলোকৰ শৰীৰত জুই লগাদি লাগে হা কৃষ্ণ বুলিয়া খোজতে পাৰে লুটি হে কৃষ্ণ বুলি সেই খোজটোতে তেওঁলোকে লুটি খাই পৰি তাতে প্ৰণাম কৰে সেৱা কৰে গোপীসকলৰ কিমান ভক্তি আৰু এই গোপীসকলৰ প্ৰতি ভগৱন্তই নাভাবিক কৰা আমাৰ নিচিনা মানুহৰ প্ৰতি ভাবিব
যেনেকে আমি স্বাৰ্থতহে ভগৱানৰ নাম লওঁ, স্বাৰ্থত পৰিলে বিপদত পৰিলে বা কিবা এখন ৰাজহুৱা অনুষ্ঠানৰ দিনেহে আমি ঈশ্বৰৰ ওচৰত অকণমান চিন্তা কৰোঁ, বেলেগ দিনা জানো আমি লওঁ। গোপীসকলে প্ৰত্যেকটো সময়ত এনেদৰে ভক্তি কৰিছিল, যাৰ কাৰণে তেওঁলোকে প্ৰভু ভগৱন্তক পাবৰ কাৰণে সক্ষম হৈছিল। আৰু আমি সময়তে পাহৰি যাওঁ, এইটোৱে হৈছে আমাৰ মোকোৱাৰ প্ৰধান কাৰণ। সেইকাৰণে প্ৰভুসকল বৃন্দাবনত যদি কেতিয়াবা কোনোবা ফুৰিব যায় বা তীৰ্থ ভ্ৰমণ কৰিব যায় বা সেনেকুৱা তীৰ্থস্থানত যায়, তাৰ পৰা পাৰিলে মাটি বা বন এনেকুৱাকে উঠাই আনিব নালাগে। তাৰ কাৰণে নালাগে, কাৰণ বৃন্দাবনত মাটি হোৱাটো বহুত ভাগ্যৰ কথা, এডাল গছ হোৱাটো, বন হোৱাটো বহুত ভাগ্যৰ কথা আছে। ব্ৰহ্মাৰ স্তুতিত পাব এইবিলাক কথা। বৃন্দাবনত এডাল বন হোৱাটো বহুত ভাগ্যৰ কথা। ব্ৰহ্মাই আশা কৰে যে হে প্ৰভু, মই এডাল তৃণ যাতে হ'ব পাৰো, প্ৰভু তোমাৰ চৰণৰ ধূলা যাতে মোৰ তাত লাগে। কাৰণ মই ব্ৰহ্মপদত থাকি কি হৈছে, ব্ৰহ্মাপদত থাকিতো আৰু আপুনিতো আমাক দেখাই নিদিয়ে। আৰু সেই ব্ৰজবালা গোপীসকলে সদায় আপোনাক পাই আছে। গোপীসকলেতো পাইছে, তেওঁলোকেনো কি জানে? ব্ৰজবালা গোপীসকলে তেওঁলোকে নে বেদেই জানে, নে শাস্ত্ৰই জানে, নে তেওঁলোকে নীতি সদাচাৰতে থাকে? তেওঁলোককতো সমাজেতো কলংকিতা বুলি কৈছিলে। তথাপিও প্ৰভু গোপীসকলক তুমি ইমান কৃপা কৰিছা। আৰু সেই বৃন্দাবনত যি তৃণ, ঘাঁহ, বন, আনকি গাই, গামুৰি, বৃক্ষ, প্ৰতীককে তুমি যিমানখিনি কৃপা কৰিছা, প্ৰভু মোৰ দেখোন একোৱেই হোৱা নাই। সেইকাৰণে মই এডাল তৃণ হৈ হলেও থাকিব খোজো প্ৰভু, এই বুলি ব্ৰহ্মাই প্ৰাৰ্থনা কৰে প্ৰভু ভগৱন্তৰ ওচৰত। আৰু আমি তাতে গৈ যদি আমি সেই তৃণ বা তেনেকুৱাকে ঘাঁহ বন বা মাটি তেনেকুৱাকে উঠাই লৈ আহো, উঠাই লৈ আহিব পাৰিব, এইবিলাক গ্ৰহ চপাই লোৱাহে হ'ব। আহি জানো আপুনি জানো সেই পুণ্য স্থানটো দিব পাৰিব? গতিকে সেইকাৰণে যি বৃন্দাবনত এতিয়াও সদায় ৰাসলীলা হয়, বৃন্দাবনত ৰাতি ভাগত সন্ধিয়া এটা সময়ৰ পৰা তাতে আৰু প্ৰৱেশ কৰিব নিদিয়ে। যদি তাতে প্ৰৱেশ কৰাৰ পিছদিনা পোহৰ হোৱাৰ তেওঁ নেদেখে। বৃন্দাবনত যদি কোনোবা নিশাৰ ভাগত প্ৰৱেশ কৰে, য'ত ৰাসলীলা হৈছিল, এই মহাৰাস লীলা হোৱা ঠাইত যদি কোনোবাই এতিয়াও প্ৰৱেশ কৰে, তাত আৰু দ্বিতীয় দিন সূৰ্য উঠা তেওঁ আৰু দেখা নাপাব। গতিকে সেইকাৰণে তাত আৰু প্ৰৱেশেই কৰিব নিদিয়ে কোনো মানুহ। গতিকে সেইকাৰণে যে প্ৰভু ভগৱন্তৰ লীলা খেলা, তাৰ পৰা যদি কোনোবাই তীৰ্থ ভ্ৰমণ কৰিবলৈ গৈ মাটি উঠাই আনিছে, পানী আনিছে, বা কিবা কাৰণত তেওঁ কোনোবাই কিবা এটা বিশেষ কাৰণত অকণমান পানী আনিছে, এইটো বেলেগ কথা, গংগাৰ জল আনিব পাৰে। কিন্তু এই যে মাটি কিবা কিবি এনেকুৱা যদি বস্তুবিলাক আনে, তাৰ পৰা তুলি আনে, তেতিয়াহ'লে এইটো অতি বেয়া কথা। এইটো আনিব পাৰিলে নালাগে, কাৰণ তাতে জন্ম লোৱাটো বহুত ভাগ্যৰ কথা। আমাৰ এইবিলাকক ভাগ্য বুলি কোৱা নাই, তাতে জন্ম লোৱাটো বহুত ভাগ্যৰ কথা। আনিবা যাই জল যতে গোৱালি, দেখে গয়া যমুনাৰ হুকুমালি, প্ৰাণনাথে সৈতে খেলাইলো খেৰি, কৃষ্ণ বুলি তৈতে পৰিপাৰে গেলি। যেতিয়া নেকি জল আনিব যায়, বোৱাৰীসকলে কল লৈ লৈ দেখে গয়া যমুনাৰ সুকোমল বালি, যমুনাৰ সুকোমল বালিখিনি দেখা পায়ো তেওঁলোকৰ অন্তৰ দহি যায়। প্ৰাণনাথে এৰে সৈতে খেৰি লব খেৰি, প্ৰাণ নাথ আমাক ইয়াতেই এৰিছে। এইখিনিৰ পৰাই তেওঁ অন্তৰ ধ্যান হৈ গৈছিলে। এইখিনিতে আমি ৰাসলীলা কৰিছিলো, আৰু আমাৰ অহংকাৰৰ কাৰণত এই ঠাইখিনিতেই তেওঁ অন্তৰ ধ্যান হৈ গৈছিলে। গোপীসকলে কি কৰিছিলে? ভগৱানক পাবৰ কাৰণে কাত্যায়নী ব্ৰত কৰিছিলে। আই ভগৱতী দেৱী কাত্যায়নীক প্ৰাৰ্থনা কৰিছে, হে আই, কি কৰা, নন্দৰ ঘৰৰ ইমান সুন্দৰ সেই ল'ৰাজনক আমি স্বামী হিচাপত পাব খোজো, আমাক দৰ্শন কৰাই দিয়ক স্বামী হিচাপত, এই বুলি আই ভগৱতীক প্ৰাৰ্থনা কৰিলে। আৰু আই ভগৱতীয়ে তেতিয়া চিন্তা কৰিলে, কোননো এইবিলাক যে এওঁলোকে স্বামী হিচাপত প্ৰাৰ্থনা কৰিছে,
ঈশ্বৰক স্বামী হিচাপত পাবৰ কাৰণে প্ৰাৰ্থনা কৰাটো ইমানটো সহজ কথা নহয় কোনোবা ডাঙৰ কোনোবা ভক্ত হ'ব লাগিব এই বুলি চিন্তা কৰিলে আৰু তেওঁ মায়া দৃষ্টিৰে যেতিয়া চালে আই ভগৱতীয়ে দেখিলে যে এইবিলাক টেটা যুগৰ সেই ঋষিসকল ৰামে যেতিয়া বনবাসত যাব ওলাইছে ঋষিসকলে কৈছে প্ৰভু নাযাব আমি আপোনাক স্বামীৰ দৰে ভাৰ্যাৰ দৰে ৰাখিম আপোনাক ভাৰ্যাই যি সেৱা কৰে আপোনাক তেনেকে ৰাখিম আপুনি আৰু যাব নালাগে আমাৰ লগতে থাকি থাকক কৰ আৰু বনবাসত যায় তেতিয়া প্ৰভু ৰামে ক'লে বোলে নহয় মই যেটো মৰ্যাদাক নিবাহন কৰি আছো তেওঁ মৰ্যাদা পুৰুষোত্তম ৰামচন্দ্ৰ তেওঁ মৰ্যাদাক নিবাহন কৰি আছে গতিকে সেইকাৰণে যে হে মুনিসকল এই যুগত তোমালোকে আৰু মোক তেনেকুৱাকে স্বামী হিচাপত নাপাবা তোমালোকক মই ইয়াৰ পিছৰ জন্মত যেতিয়া দাপৰ যুগ হয় দাপৰ যুগত কৃষ্ণ হৈ আহিম তেতিয়া তোমালোকে মোক স্বামী হিচাপত পাবা তোমালোক গোপী হৈ আহিবা আৰু আই ভগৱতীয়ে তেতিয়া এইখিনি কথা গম পাই ভগৱন্ত পুৰুষক প্ৰাৰ্থনা কৰিলে বোলে প্ৰভু আপুনি ভক্তৰ মনোবাঞ্ছা পূৰণ কৰি দিব লাগে যে তেওঁলোকেতো আপোনাক স্বামী হিচাপত বিচাৰিছে আপুনি আৰু মনোবাঞ্ছাটো পূৰণ কৰি দিব লাগে আৰু তেতিয়া আই ভগৱতীৰ যোগেদি কি কৰিছে যে প্ৰভুৱে আহিলে আহি এই গোপীসকলে যত নেকি কাপোৰ খুলি পেলাই তেওঁলোকে গা ধুই আছিলে এই বস্ত্ৰবিলাক হৰণ কৰিলে তেতিয়াহে বস্ত্ৰ হৰণ কৰিছে আৰু বস্ত্ৰ হৰণ কৰি তেওঁ উঠি গ'ল গছত গোপীসকলে ক'লে বোলে প্ৰভু যে আপুনি আৰু কিনো আৰু বস্ত্ৰখিনি লৈ গ'ল দিয়ক আমাক আৰু ভগৱন্ত পুৰুষে ক'লে বোলে তোমালোকেতো মোকতো স্বামী হিচাপত বিচাৰি আছা বোলে মোক বোলে স্বামী হিচাপত বিচাৰি আছা গতিকে কি বস্ত্ৰ লাগে আৰু বস্ত্ৰ নালাগে আৰু তোমালোক বোলে নহয় প্ৰভু বস্ত্ৰ লাগিব তেতিয়া গম পালে ভগৱানে যে অলপক বস্ত্ৰ মানে কি বিষয়ী বস্ত্ৰ অলপক বিষয়ী বস্ত্ৰ এতিয়াও বিষয়ৰ মায়া মই এতিয়াও এলোকৰ শেষ হোৱা নাই এইখিনি শেষ হ'ব লাগিলে কি কৰিব লাগিব তেওঁলোকৰ মানে এই বস্তুটো তেওঁলোকৰ অলপ উদাৰতাটো আহিব লাগিব এই বুলি ক'লে লোৱা তোমালোকৰ বস্ত্ৰবিলাক লোৱা মই দি থৈ গৈছো এই বুলি বস্ত্ৰবিলাক তেওঁলোকক দি থৈ গ'ল আৰু ভগৱানে তেনেকুৱাকে যাব ওলালে বোলে ক'ত যোৱা তোমাকতো আমি স্বামী হিচাপত ল'ব খুজিছো মইতো আহিছিলো ধৰা দিবৰ কাৰণে তোমালোকেহে নললা তোমালোকক বোলে বস্ত্ৰ লাগে বস্ত্ৰই লোৱা আৰু মোক বোলে স্বামী হিচাপত লাগে আৰু এনেকৈ কৈ থকা বস্ত্ৰও লাগে কি কথা এতিয়া যে গোপীসকলে ক'লে এতিয়া যদি নাপাওঁ কেতিয়া পাম বোলে পাবা মোক যিদিনা মই কি কৰিম বংশীত ধ্বনি কৰিম আৰু বংশী ধ্বনি কৰাৰ দিনা তোমালোকে মোক পাবা আৰু সেইদিনা ভগৱান কৃষ্ণই বংশী ধ্বনি কৰিছে আৰু গোপীসকলে কৰিছে ইয়াৰ আগত যিখিনি কথা ভগৱানে বংশী ধ্বনি কৰিছে আৰু গোপীসকলে যাৰ যেনেকুৱা য'ত যি কাম আছিল চববিলাক পেলাই থৈ মানে ভগৱানে য'ত বংশী ধ্বনি কৰিছে তালৈ গৈছে আজি যেনেদৰে আপোনাৰ হবে ধান কটা বা কিবা কিবি সমস্ত কাম বন পেলাই থৈ যে আপোনালোকে ইয়াত আহিছে ঠিক তেনেকুৱা কথা গোপীসকলেও তেওঁলোকৰ ঘৰৰ সমস্ত কাম বন পেলাই থৈ ভগৱানক লগ কৰিবৰ কাৰণে আহিলে ভগৱানে ভয় দেখুৱালে তিনিটামান ভয় দেখুৱালে বোলে তোমালোকে এই ৰাতিখন আহিছা কিয় আহিছা বুলি প্ৰশ্ন কৰিলে কিয় আহিলা ইজনীয়ে সিজনীয়ে চাৱা চাই কৰিছে বোলে আমাৰ কৰবাত ভুলে হ'ল নেকি বোলে তুমিতো কৈছিলা বংশীত ধ্বনি কৰাৰ দিনা আহিবা বুলি কৈছিলা এতিয়া যেনেদৰে আজি আপোনাৰ হবে ভাগৱত অনুষ্ঠান পাতিছে মোক মাতিছে এতিয়া আহাৰ পিছত যদি নামঘৰত যোৱাৰ পিছত যদি কয় কিছে কিয় আহিলো বাপ বুলি যদি কয় আমাৰ ভাৱটো কেনেকুৱা হ'ব মাতিছে পাত চাবৰ কাৰণে এটা যদি কমিটিয়ে প্ৰশ্ন কৰে বোলে কিয় আহিলেনো বাপ আপুনি এনেকৈ যদি কয় গোপীসকলৰ তেনেকুৱা হৈ গ'ল বোলে তেওঁৱে কৈছে বংশীত ধ্বনি কৰিলে যাবা বুলি আৰু এটা তেওঁৱে কৈছে কিয়নো আহিলা বুলি ক'লে ইজনীয়ে সিজনীক চোৱা চুই কৰিছে বোলে কি আমাৰ ভুলে হ'ল নেকি শুনাত বংশীত ধ্বনিটো ভগৱান কৃষ্ণ আকৌ ভয় দেখুৱালে বোলে তোমালোকৰ এই ৰাতিখন আহিছা আৰু এতিয়াই যোৱা ইয়াত বাঘ ভালুক বহুত আছে এই ৰাতিখন তিৰোতা মানুহ তোমালোক আহিছা যোৱা আৰু আহিছা যোৱা আৰু এতিয়া গোপীসকলে তাতেও মানে তেওঁলোকে নগ'ল বা কি নকো তেওঁলোকে সেইদিনা ভয় নাখায় বোলে তোমালোকে আহিছা এতিয়া তোমালোকে আহোঁতে সমাজে তোমালোকক কলংকিতা বুলি ক'ব সমাজে কওক আৰু বোলে স্বামী শাহুৰ শহুৰে তোমালোকক খেদিব ঘৰৰ পৰা বেয়া পাব এই যি কৰে কৰক আচল স্বামীটো তোমাকে আচল স্বামী হিচাপত পালোৱে যেতিয়া আৰু আমাৰ নকল স্বামীবিলাকক কিয় লাগে গোপীসকলৰ ভক্তিবিলাক আছিল এনেকুৱা
আৰু এনেকে ৰাগলীলা কৰি থাকোতে থাকোতে তেওঁলোকৰ হঠাৎ এটা মানে অহংকাৰ এটা আহিছিলে যেনেদৰে আমাৰ কিছুমান মানুহ সদায় কাষত পাই থাকিলে অহংকাৰ আহে কিছুমান মানুহ যদি সদায় আমি সদায় কাষত পাই থাকো হওক পায়ে থাকো আৰু সদায় সদায় পায়ে থাকো এনেকুৱা মানে গুৰুত্ব নোহোৱা হৈ যায় আৰু ভগৱানকো যেতিয়া গোপীসকলে কাষতে পালে তেতিয়া তেওঁলোকৰ অহংকাৰ আহিল আমাক ভাল লাগে কাৰণে আহিছে আৰু এই বুলি বলে তেওঁলোকৰ ভাৱটো অহাৰ লগে লগে এই বালিখিনিকে তেওঁ নোহোৱা হৈ গৈছে তাকে কৈছে এতিয়া যে দেখে গয়া যমুনাৰ হুকুমল বালি প্ৰাণনাথে এৰে হৈত খেলি নহওক খেলি এই প্ৰাণনাথৰ লগত এই ঠাইখিনিতে আমি খেলা খেলিছিলো আৰু এই ঠাইখিনিৰ পৰাই প্ৰাণনাথ আমাক এৰি গৈছিল আমাৰ অহংকাৰৰ কাৰণত হা কৃষ্ণ বুলি তৈতে পৰি পাৰে গেৰি আৰু তাতে হে কৃষ্ণ এই বুলি তাতে গোপীসকলে গেৰি মাৰিছে হে কৃষ্ণ বুলি গেৰি মাৰিছে তাতে কাৰণ সেইখিনি ঠাইতেই তেওঁলোকে লীলা খেলা কৰিছিল ৰাগ লীলা কৰিছিল আৰু সেই ঠাইখিনিতে প্ৰভু ভগৱন্ত অন্তৰ্ধান হৈ গৈছিল আৰু আজি আহি আহি যেতিয়া সেই ঠাইখিনিত পাইছে আহি গোপীসকলৰ এই কথাখিনি মনত পৰি গৈছে যেনেকৈ আমাৰ কিছুমান পুৰণা অতীত স্মৃতি যেনেকৈ ৰোমন্থন হয় ঠিক তেনেকুৱা ব্ৰজবালা গোপীসকলৰো তেনেকুৱা অতীত স্মৃতি তেওঁলোকৰ ৰোমন্থন হৈ গৈছে হেৰা মৰা অধীনগত যায় যুগ সৰ্বদয় গোবিন্দত অৰ্পিলে প্ৰাণ এনেদৰে দিন ৰাতি যায় এদিনত সহস্ৰ সহস্ৰ যুগৰ নিচিনা লাগে তেওঁলোকৰ যেন এটা দিন নাযায় নোপোৱাই কেতিয়ানো আহিব প্ৰভু এনেকুৱা তেওঁলোকৰ সৰ্বদাই গোবিন্দত অৰ্পিলে প্ৰাণ সদায় গোবিন্দতে কি কৰিছে ব্ৰজবালা গোপীসকলে প্ৰাণ অৰ্পণ কৰি থৈ দিছে আৰু আমিও প্ৰভুসকল এইটো কাহিনী হিচাপত ভাবিলে নহয় আমিও নিজক প্ৰশ্ন কৰিব লাগে যে আমাৰ প্ৰাণটো প্ৰভুৰ ওচৰত অৰ্পণ কৰিছোনে প্ৰথম প্ৰশ্ন এইটো আমাৰ প্ৰাণটো প্ৰভুৰ ওচৰত অৰ্পণ কৰিছোনে কোনোবা দিনা গতিকে প্ৰাণটো আমি অৰ্পণ কৰিব লাগিব যে হে প্ৰভু তোমাৰেই প্ৰাণ আৰু তুমি যেতিয়া নিবা নিবা বিয়াকেইটা দিন এনেকে থাকিব আৰু ৰাতি শোৱাৰ সময়তো সেইকাৰণে তেতিয়াতো আৰু শুৱাই মৰাই টোপনি যোৱাই মৰাই সমান বুলি কয় সেইখিনি সময়ত একো নাজানো সেইকাৰণে সেইখিনি সময়তো প্ৰভু ভগৱন্তৰ ওচৰত স্মৰণ কৰি প্ৰভু আপোনাকে গতালো আৰু এই বুলিহে শুব লাগে ৰাতি প্ৰভু তোমাকে অৰ্পণ কৰিলো আৰু এই বুলি অৰ্পণ কৰি ৰাতি কিবা কাৰণত যদি মৰিও থাকে তেওঁ তথাপি প্ৰভু ভগৱন্তক অৰ্পণ কৰি থোৱা প্ৰাণটো তেওঁৰে হাতত অৰ্পণ হৈ যায় ৰাম নবলাকেও তেওঁৰ প্ৰাণটো তাৰমানে কি হৈ যায় মানে ৰামৰ ওচৰতেই গুচি যাব কাৰণ তেওঁ ইতিমধ্যে শেষবাৰৰ কাৰণে কথা কওঁতে তেওঁ কৈছে শেষবাৰ যেতিয়া স্মৰণ কৰিছে শেষবাৰ ৰাতি শোৱাৰ শেষবাৰ সময়ত তেওঁ কৈছে প্ৰভু মইতো নাজানো প্ৰভু টোপনি যোৱাই মৰাই সমান গতিকে ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সৰ্যা মাজে আছো ঘুমতি যায় তুমি গে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিউক নাথ যোগাই এষাৰ পদ গাই হলেও শুব লাগে একাষাৰ হলেও ঘোষাৰ গাইহে শুব লাগে গুৰুসকলে কব এইবিলাক কথা যিসকলে গুৰু ধৰিছে পৰম ৰচে তেওঁলোকক কব এইবিলাক কথা কাৰণ আমাৰ ইয়াৰ পৰা ব্ৰহ্মলোকলৈ যিমানবিলাক দেৱ দেৱী দেৱতা আছে প্ৰত্যেকেই মায়া সৰ্যাৰ মাজত টোপনি মাৰি আছে চব মায়া সৰ্যাৰ মাজত আছে আমি যেনেকুৱা অচেতন চবেই তেনেকুৱা কিন্তু চবে কিন্তু প্ৰভু ভগৱন্ত কৃষ্ণকে আৰাধনা কৰে সেইকাৰণে আমিও সেই ঘোষাই এফাকি মাতি কি কৰিব লাগে আমি তেনেকৈ শুব লাগে তেতিয়া যদি কিবা কাৰণত যদি ৰাতি যদি কিবা কাৰণত কাকো একো মাত বোল নিদিয়াকে যদি টোপনিতে মৰিও থাকিব লগা হয় তথাপি সেই প্ৰাণটো নিশ্চিন্তে প্ৰভু ভগৱন্তৰ ঠাই পাব গতিকে সেইকাৰণে খোৱাৰ সময়ত যাতে কোনোদিন নাপাহৰে যে কৃষ্ণ নাম ৰাম নাম লৈ শুবৰ কাৰণে পাৰিলে এভাগ ঘোষা এফাকি হলেও মাতি শুব লাগে এইটো হল নিয়ম ৰাতি শোৱাৰ সময়ত দেখিব কমল নেত্ৰ আখি অন্তৰি ও আশা দেখে আছো পথ মপি প্ৰাণ ধৰে
দেখিবো কমল নেত্ৰ আখিবো হৰি তেওঁলোকৰ আশা যে কমল নেত্ৰ পদুম ফুলৰ কলিটোৰ দৰে তেওঁৰ নেত্ৰ চকুকেইটা নবকঞ্জলোচনা কঞ্জা মুখাকাৰ কঞ্জা পদ কঞ্জাৰণম পদুম ফুলৰ দৰে চকুকেইটা তেওঁ হাতকেইখন একদম পদুম ফুলৰ কলিটোৰ দৰে খুব সুন্দৰ দেখিবলৈ ভৰিকেইখন পদুম ফুলৰ কলিটোৰ দৰে দেখিবলৈ ইমান সুন্দৰ পদুম ফুলৰ লগত যায় কাৰণ কিয় পদুম ফুল বা পদুমৰ পাত পানীতে থাকে তাৰ গাত মাটি পানী লাগি নাথাকে আমিও সংসাৰত মায়ামোহৰ মাজতে আছো এই মায়ামোহৰ মাজত থাকিও যাতে আমাৰ গাত মায়া আৰু মুখ লাগি নাথাকে আজি যেনেদৰে আমি ভাগৱত কথা শুনিবৰ কাৰণে আহিছো এইখিনি সময়ত আমি চব ভকত শৰণ লোৱা নোলোৱা কথা নাই এইখিনি সময়ত চব ভকত ইয়াৰ ওলাই যোৱাটো বেলেগ কথা এতিয়া থকালৈকে চব ভকত কাৰণ ভাগ্য নোহোৱাকে সংস্কাৰ নোহোৱাকে কোনো মানুহ ভাগৱত শুনি